প্ৰথম কথাটো হ'ল জুবিন গাৰ্গৰ শেষকৃত্য ক'ত হ'ব সেইটোতে আলোচনা চলি আছিল আৰু আমি সুদৰ্শন ছাত্ৰ সন্থাই প্ৰথমৰ পৰা কৈ আহিছোঁ যে পৰিয়ালে যিটো বিচাৰিব সেই মৰ্মে চৰকাৰে সিদ্ধান্ত লোৱাটো উচিত আৰু ইতিমধ্যে পৰিয়ালে যি ধৰণে বিচাৰিছে সেই ধৰণে সিদ্ধান্ত হৈছে আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত ঘোষণা কৰি কৈছে যে সমাধিস্থল দুঠাইত হ'ব, এঠাই ইয়াত হ'ব, এঠাইত যোৰহাটত হ'ব আৰু আমি বিচাৰিছোঁ যে দুইটা সমাধিস্থল সৰ্বোত্তম হ'ব লাগে, বিশ্বমানৰ হ'ব লাগে। পৃথিৱীৰ যিকোনো এজন ব্যক্তিয়ে এই সমাধিস্থলত থিয় হৈয়ে জুবিন গাৰ্গৰ সৃষ্টিক যাতে উপলব্ধি কৰিব পাৰে তেনেধৰণে সৰ্বোত্তমভাৱে নিৰ্মাণ কৰিবৰ কাৰণে অসম চৰকাৰে ব্যৱস্থা ল'ব লাগে আৰু এটা অসহনীয় এটা ঘটনা, মানি ল'ব নোৱাৰা এটা ঘটনা, এটা অবিশ্বাস্য ঘটনা। আমাৰ সকলোৰে হিয়া ভাঙি গৈছে, কিন্তু আমি জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজত নোহোৱা হৈছে, কিন্তু তেওঁৰ সৃষ্টি, তেওঁৰ শব্দ, তেওঁৰ চিন্তা, অসমক মনে প্ৰাণে ভাল পোৱা তেখেতৰ যিবোৰ প্ৰকাশ, এই সকলো প্ৰত্যেকজন অসমৰ খিলঞ্জীয়া মানুহৰ হৃদয়ত সদায় জীপাল হৈ থাকিব। চাওক, শেষকৃত্যৰ স্থান সম্পৰ্কত আমি প্ৰথমৰ পৰাই কৈ আছোঁ পৰিয়ালে য'ত বিচাৰে ততেই হ'ব লাগে। গতিকে আমিও পৰিয়ালৰ ওচৰলৈ যাওঁতে পৰিয়ালে সেই কথাটোৱেই কৈছিল যে গুৱাহাটী আৰু ইয়াৰ আশে পাশে অঞ্চলত হোৱাটো উচিত, কাৰণ তেওঁলোকৰ দেউতাক বয়স হৈছে, সুস্থ নহয় আৰু এই পৰিয়ালৰ এই মতটোকে আমি অসম চৰকাৰকো জনাইছিলোঁ আৰু আমি অসম চৰকাৰক অনুৰোধ কৰিছিলোঁ যে পৰিয়ালৰ লগত কথা বতৰা পাতি পৰিয়ালৰ লগত আলোচনা কৰি সিদ্ধান্ত ল'ব লাগে আৰু ইতিমধ্যে পৰিয়ালেও যোৱাকালি অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰীসকলৰ আগত এই মতটো প্ৰকাশ কৰিছে। গতিকে ঠাই সম্পৰ্কত ছাত্ৰ সন্থাৰ আৰম্ভণিৰ পৰা এইটো মত যে পৰিয়ালে বিচৰা ধৰণে সিদ্ধান্ত হ'ব লাগে। এতিয়া অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি কেবিনেটৰ সিদ্ধান্ত প্ৰকাশ কৰি কৈছে যে শেষকৃত্য ইয়াত হ'ব, সমাধিস্থল ইয়াত হ'ব আৰু যোৰহাটত এটা সমাধিস্থল হ'ব। গতিকে আমি বিচাৰিছোঁ যে এই সমাধিস্থল যোৰহাটৰ সমাধিস্থল দুয়োটা সমাধিস্থল সৰ্বোত্তম হ'ব লাগে, বিশ্বমানৰ হ'ব লাগে আৰু এনেধৰণে নিৰ্মাণ কৰিব লাগে যাতে পৃথিৱীৰ যিকোনো এজন ব্যক্তিয়ে এই সমাধিস্থল দুয়োটা সমাধিস্থলত থিয় হৈয়ে জুবিন গাৰ্গৰ সৃষ্টিক যাতে উপলব্ধি কৰিব পাৰে, সৰ্বোত্তম হ'ব লাগে। সেইধৰণে নিৰ্মাণ কৰিবৰ কাৰণে আমি অসম চৰকাৰৰ প্ৰতি আমি আহ্বান জনাইছোঁ।